এটা এটা প্ৰশ্ন, জীৱনৰ এটা জটিল প্ৰশ্ন, সঠিককৈ উত্তৰ দিব নোৱাৰা প্ৰশ্ন। প্ৰশ্নটো হ'ল সকলোৰে লগত ভাল হৈ থাকিলে, মানে ভালে থাকিলে কি হয়? কি হয় আমি সকলোৰে লগত যদি আমি ভালে থাকোঁ? এই প্ৰশ্নটো আপুনি কাৰোবাক সুধিবলৈ সহজ, বা আপোনাক কোনোবাই সুধিলে সেইটো শুনিবলৈ সহজ, কিন্তু ইয়াৰ উত্তৰটো আমাৰ বা আপোনাৰ জীৱনত বহু গভীৰ। ইয়াক বাস্তৱসন্মত ব্যাখ্যা কি হ'ব পাৰে? কি হ'ব পাৰে বাৰু? এবাৰ আপুনি ভাবিছেনে যে আপুনি সকলোৰে লগত ভালে থাকিলে আপোনাৰ কি হ'ব? সকলোৰে লগত ভাল হৈ থাকিলে আমাৰ মনটো শান্ত হ'ব লাগে, সুখ অনুভৱ কৰিব পাৰিব লাগে। কিন্তু আমি সকলোৰে লগত ভালে থকাৰ পিছতো, সকলোকে আমি ভাল লগাই থকাৰ পিছতো বহুতৰে ক্ষেত্ৰত এইটো কিন্তু নহয়। ঠিক ইয়াৰ বিপৰীত হয়, ওলোটা হয়, সম্পূৰ্ণ বিপৰীত। হয়নে নহয় কথাটো? ভাল মানুহবোৰে, যিবোৰক আমি ভাল মানুহ বুলি কওঁ, সেই ভাল মানুহবোৰে প্ৰথমতে কি কৰে? নিজৰ কথাটো, নিজৰ কামবোৰ, নিজৰ কথাই হওক বা কাম হওক, যিকোনো কামবোৰ পিছলৈ ঠেলি দিয়ে। এতিয়া নহ'ব, এতিয়া নকৰোঁ, তেওঁলোকৰ কিবা অসুবিধা হ'ব পাৰে, তেওঁলোকে কিবা বেলেগ ভাবিব পাৰে, হ'ব এতিয়া থাকক, পিছত কথাটো ক'ম বা পিছত কামটো কৰিম, এনেকৈ আমি থৈ দিওঁ। মুঠতে সকলো মই এডজাষ্ট কৰিম, মই সকলো এডজাষ্ট কৰি ল'ম, হ'ব সিহঁতৰ কামটো হ'লে হ'ল, বা সিহঁতে নহ'লে বেয়া পাব পাৰে, সিহঁতক এইটো নকৰোঁ, অন্ততঃ সিহঁতক ভাল পাই থাকিব। এই যে এডজাষ্ট কৰাটোৱে, আনৰ ভালৰ কথা ভবাটোৱে ধীৰে ধীৰে গৈ আমাৰ এক অভ্যাসত পৰিণত হয়। আমি সদায় সকলোকে ভাল লগাবলৈ, ভাল বোলাবলৈ চেষ্টা কৰি থাকোঁ, সকলোৰে লগত ভালে থাকিবলৈ চেষ্টা কৰোঁ। কাৰোবাৰ লগত ভাল হৈ থাকিলে, মানে ভালে থাকিলে আপোনাক সকলোৱে ভাল পাব বা বুজিব বুলি ভাবিব নালাগে। কিয় জানেনে? কাৰণ কিছুমান মানুহে ভাল ব্যৱহাৰ, ভাল কথা, উপকাৰ কৰা, এইবোৰ হজম কৰিব নোৱাৰে, এইবোৰক একো বুলিয়েই নাভাবে। তেওঁলোকে এইবোৰক যেন এনেকৈ ভাবিব যেন এইবোৰ কৰি আপুনিহে তেওঁলোকৰ পৰা কিবা সুবিধা বিচাৰি আছে। আপুনি যে প্ৰকৃতাৰ্থত তেওঁক ভাল পাই আছে, আপোনাৰ কামবোৰ কথাবোৰ পিছুৱাই থৈ আছে, অকল তেওঁলোকৰ সুযোগ সুবিধা বাবে সেইবোৰ তেওঁলোকে নাপায়। ভাবিব যে আপুনিহে তেওঁলোকৰ পৰা কিবা সুবিধা ল'ব বিচাৰিছে। ভাল মানুহবোৰে কেতিয়াও চিঞৰি কথা নকয়, তেওঁলোকে সকলো কথা সহ্য কৰে। কিন্তু এই যে সহ্য কৰে, কোনোবাই কিবা ক'লে, কোনোবাই বেয়া ব্যৱহাৰ কৰিলে, এই সহ্য কৰাটোৱে এদিন কি কৰিব? মনটো ভাঙি পেলায়, মনটো একেবাৰে ভাঙি পেলায়। কাৰণ আপুনি বুজিব যে মই তেওঁলোকক ইমান ভাল পাওঁ, তেওঁলোকক ইমান মই শ্ৰদ্ধা ভক্তি কৰোঁ, তেওঁৰ প্ৰতিটো কথাতে মই গুৰুত্ব সহকাৰে লওঁ, কিন্তু মোক কিয় একো বুলিয়ে নাভাবে। তেতিয়া আপোনাৰ মনটো ভাঙি যাব। ভাল মানুহ হোৱাটো ভুল নহয়, ভাল মানুহ হোৱাটো ভুল নহয়। আপুনি ভাল মানুহ হওক, কিন্তু সীমা নথকাকৈ, এটা সীমালৈকে আপুনি ভাল হওক, কিন্তু সীমা নথকাকৈ আপুনি কেতিয়াও ভাল নহ'ব। আৰু যদি তেনেকৈ সীমা নথকাকৈ যদি ভাল হ'বলৈ যায়, তেতিয়া নিজৰ প্ৰতি কি হ'ব? নিজৰ প্ৰতি আপুনি নিজেই অন্যায় কৰা হ'ব। গতিকে আপুনি সীমাৰ মাজত থাকি আনক ভাল পাবলৈ বা আনক ভাল লগাবলৈ চেষ্টা কৰক। যেতিয়া আপুনি সদায় উপলব্ধ হৈ থাকে, মানুহে যেতিয়াই বিচাৰে তেতিয়াই আপোনাক পাব। মানুহে আপোনাক কোনো মূল্য নিদিব, আপুনি যেন এটা ফকতীয়া বুলি ভাবিব। কিন্তু যেতিয়া আপুনি নিজৰ সীমা ৰাখিব, এটা নিৰ্দিষ্ট দূৰত্ব এটা মেইনটেইন কৰি চলিব, এটা নিৰ্দিষ্ট সীমাত মাজত থাকিব, মানুহে আপোনাক লাহে লাহে বুজিবলৈ আপোনাক আৰম্ভ কৰিব। আৰু সেইখিনি
কৰিবলৈ আপুনি এতিয়াই আৰম্ভ কৰি দিয়ক, নহ'লে বহুত দেৰি হ'ব। ভাল হওক আপুনি, কোনো বাধা দিব নোৱাৰে। ভদ্ৰ হওক, আপুনি ভদ্ৰ হওক, কোনেও বাধা দিব নোৱাৰে। কিন্তু এই ভাল ভদ্ৰ নিজক পাহৰি গৈ নহয়, আনক দেখুৱাবলৈ নহয়, নিজক পাহৰি গৈ কেতিয়াও আনৰ ভাল নহ'ব, আনৰ ভাল লগাবলৈ চেষ্টা নকৰিব। নিজৰ মনটোক বুজিবলৈ চেষ্টা কৰক, নিজৰ মনৰ কথা শুনিবলৈ শিকক, শুনক আপোনাৰ নিজৰ মনৰ কথা, আৰু সেইটোৱেই এতিয়া সঁচা বুদ্ধিমত্তা। এইটোৱেই প্ৰকৃত জীৱনৰ আনন্দ। যদি আপুনি নিজৰ কথা নাভাবে, আজি এটা সীমাৰ মাজত যদি নাথাকে, তেতিয়া আপোনাক এৰাল দিয়া গৰুৰ দৰে সকলোৱে ব্যৱহাৰ কৰিব। আহক, আপোনাক মাত্ৰ মই আপোনাৰ হৈ যোৱা সময়ৰ কথাখিনিৰ লগত আপোনাক এবাৰ মাত্ৰ অনুভৱ কৰিবলৈ কৈছোঁ। ইয়াত আপোনাক মই ভাল মানুহ সজাই দিব এই কথাখিনি কোৱা নাই। মাত্ৰ আপুনি নিজৰ মাজতে অনুভৱ কৰক, প্ৰকৃত অৰ্থত আপুনি ক'ত কি আছে। এটা নিৰ্দিষ্ট সীমাৰ বাহিৰত গৈছে, নিৰ্দিষ্ট এটা সীমাৰ ভিতৰত আছে। আপুনি সীমাৰ ভিতৰত থাকিয়ে ভাল হওক, জীৱন আনন্দৰে অতিবাহিত কৰক। পুনৰ লগ পাম আপোনাক। ধন্যবাদ।